নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। পঢ়ি আছোঁ হোমেন বৰগোহাঁই ছাৰৰ সুস্থ দেহত সুস্থ মন নামৰ গ্ৰন্থ। বহুতে নিশ্চয় পঢ়িছে, কিন্তু যিসকলে পঢ়া নাই তেওঁলোকৰ কাৰণে মই তেখেতে লিখা কাহিনীৰ প্ৰবন্ধৰ মাজৰ সাৰাংশ অলপ আপোনালোকক মই কৈ দিছোঁ। প্ৰথম প্ৰবন্ধটোৱে হ'ল গ্ৰন্থখনৰ শ্ৰেয় আৰু প্ৰেয়। শ্ৰেয় আৰু প্ৰেয় কি এই দুটা কথা ক'বলৈ গৈ তেখেতে উপনিষদৰ কাহিনী বহুতকেইটা কৈছে। সেই কাহিনীকেইটা মই পিছত আপোনালোকক ক'ম। আৰু জনপ্ৰিয় কাহিনীবিলাক উপনিষদৰ মোৰ বহুত প্ৰিয়, আৰু সেই কাহিনীকেইটা মই পিছত আপোনালোকক ক'ম। আৰু মূল কথাটো হ'ল ইয়াৰে যে প্ৰেয় আৰু শ্ৰেয় আৰু প্ৰেয়, এই প্ৰবন্ধটোত লিখা মূল কথাখিনি মই আপোনালোকক আজি কৈ দিছোঁ। প্ৰেয় কি আৰু শ্ৰেয় কি? প্ৰেয় সেয়াই যাক যিবোৰ কাম কৰি আপোনাৰ ভাল লাগে, আৰু শ্ৰেয় হ'ল যি কাম কৰাটো আপুনি উচিত কামটো হ'ল শ্ৰেয়, ভাল পোৱা কামটো হ'ল প্ৰেয়। খুব সুন্দৰ উদাহৰণেৰে তেখেতে কথাখিনি বুজাই দিছে। ধৰি লওক আপুনি সকলোৱে ভালকৈ পঢ়া শুনা কৰাটো খুব ভাল কথা, কিন্তু আমি যেতিয়া পঢ়োঁ বা আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া ৰাতিপুৱা উঠি পঢ়িবলৈ লয়, তেতিয়া পঢ়াতকৈ অন্য কামত মনটো সোনকালে গুচি যায়। যে পঢ়াতকৈ এইখিনি সময় মই লগৰ ল'ৰাৰ সৈতে খেলিব পাৰিলে বা মই কথা পাতিব পাৰিলে, পঢ়াতকৈ মই যদি অন্য এটা ভাল কামত মোৰ ভাল লগা অন্য এটা কাম মই কৰোঁ, মই অলপ ওলাই যাওঁ, এই ধৰণৰ চিন্তা এটা মনলৈ আহি থাকে। গতিকে বহুত সময়ত বহুতে কি কৰে, পঢ়াটো বাদ দি সেই সময়ত ৰাতিপুৱাৰ সময়খিনিত পঢ়াটো বাদ দি তেওঁৰ ভাল লগা কাম এটা কৰিবলৈ গুচি যায়। ভাল লগা কামটোৱে তেওঁক সাময়িক আনন্দ দিলে, কিন্তু তেওঁ যদি পঢ়ি শুনি আগবাঢ়িলেহেঁতেন জীৱনত সফল হ'লহেঁতেন। গতিকে সফলতাৰ ৰাস্তাটো এৰি তেওঁ আনন্দৰ ৰাস্তাটো বাছি ল'লে, যিটো খন্তেকীয়া। খুব ধুনীয়া ধুনীয়া উদাহৰণ দিছে যে ঠাণ্ডাৰ দিনত লেপৰ তলত লৈ সকলোৱে ভাল পায়, ৰাতিপুৱা উঠিবলৈ কাৰো মন নাযায়, হয়নে নহয়? ঠাণ্ডাৰ যিটো ৰাতিপুৱাৰ টোপনি, সেইটো সকলোৱে ভাল পায়। দুজন ব্যক্তিৰ উদাহৰণ ধৰক, এজনে ঠাণ্ডাৰ দিনত ৰাতিপুৱা শুয়ে থাকিলে আৰু আনজনে ওলাই গ'ল, অথচ দুয়োজনৰে জীৱনৰ সংগ্ৰাম, জীৱনৰ যিখিনি সংগ্ৰাম দুয়োজনৰে সমান, কিন্তু এজনে সেই সংগ্ৰামক গুৰুত্ব নিদি এই যে আমেজটো, সেই আমেজটো লৈ তেওঁ শুই থাকিল, আৰু অন্যজনে জীৱন সংগ্ৰামত আগবাঢ়ি গ'ল। সফল তেওঁৱে হ'ল যি আগবাঢ়ি গ'ল, যি এলাহক গুৰুত্ব দিলে, যি সেই ভাল লগা সময়খিনিক গুৰুত্ব দিলে, তেওঁৰ কৰ্মজীৱনৰ বহুতখিনি পিছুৱাই থাকিল। ৰাতিপুৱা খোজকঢ়াটো স্বাস্থ্যৰ কাৰণে উপকাৰী। সকলোৱে খোজকাঢ়িব লাগে নিজৰ দেহাটো সুস্থ কৰি ৰখাৰ কাৰণে, কিন্তু বহুতে ৰাতিপুৱা শুই ভাল পায়। গতিকে ৰাতিপুৱা ভাল লগা সেই সময়খিনিত শুয়ে কটালে, ফলত তেওঁৰ স্বাস্থ্যত বহুত বেমাৰে আঘাত কৰিবলৈ ল'লে। আৰু যিজনে সেই ৰাতিপুৱাৰ টোপনিৰ আমেজটো বাদ দি খোজকাঢ়িবলৈ গুচি গ'ল, তেওঁ স্বাস্থ্যৱান হৈ থাকিল, জীৱনটো সুন্দৰভাৱে পাৰ কৰিলে। ঠিক সেইদৰে খোৱাৰ লোভ, মোৰো খোৱাৰ লোভটো বেছি, আৰু সেইটোৰ কাৰণে মই আজি ধৰক অলপ শাৰীৰিক অসুস্থতাত ভুগিছোঁ। ধৰক খোৱাৰ লোভটো বেছি, খাই ভাল পায়। এই যে খাই ভাল পায়, সেইকাৰণে প্ৰয়োজনতকৈ বেছি, ধৰক এটা ৰসগোল্লা খালেও হয়, কিন্তু 2-3টা একেলগে খাই দিলে, এইটো অপকাৰী। প্ৰিয় হ'ল তেওঁ 3টা ৰসগোল্লা খাই দিলে, কিন্তু শ্ৰেয় হ'ল তেওঁ যদি এটা খায়, বাকীকেইটা নাখালেহেঁতেন, বা খাই উঠি তেওঁ যদি সেইটো বাৰ্ণ কৰিলেহেঁতেন। কিছুমান সময়ত আমি ভাল লগা বস্তুটোক এৰি উচিতটো যদি কৰোঁ, যে যিহেতুকে মোৰ স্বাস্থ্যৰ ধৰক মোৰ আজি ডায়েবেটিছ আহিছে, বডিত 130 হৈছে ফাষ্টিংটো, আৰু খাই উঠাটো বাৰু নৰ্মেল আছে, কিন্তু ফাষ্টিংটো যিহেতু 130, গতিকে মই মিঠাইটো কমাব লাগে।
সেইটো উচিত মোৰ কাৰণে। কিন্তু মিঠাই মই ইমানেই ভাল পাওঁ যে আজি এজনীয়ে মোক চানপাপড়ি চাহ একাপ দি পঠাইছে, লগত চানপাপড়ি 2টা দি পঠাইছে। মই লোভ সামৰিব নোৱাৰিলোঁ, তাৰ পৰা অকণমান মই খাই দিলোঁ। কিন্তু মোৰ কাৰণে খোৱাটো অনুচিত। অনুচিতটো জনাৰ পিছতো কেতিয়াবা আমি ভাল লগা কামটো কৰি দিওঁ। সেইটোৱে আমাৰ ক্ষতি কৰে, মোৰ স্বাস্থ্যত ক্ষতি কৰিলে সেইটোৱে। কিন্তু মই খালোঁ, মোৰ অনিষ্ট হ'ল। মোৰ ভাল লাগিল খাই, কিন্তু মোৰ অনিষ্ট হ'ল। কিন্তু সেইটোক যদি মই সম্বৰণ, বাকীখিনি কিন্তু মই লগে লগে চকুৰ পৰা যাতে আঁতৰ, মিঠাইখিনি যদি মোৰ সন্মুখত থাকিলহেঁতেন মই কিন্তু খাই থাকিলোঁহেঁতেন। মানে মোৰ এনেকুৱা মিঠাইৰ প্ৰতি আসক্তি, মানে ঘৰতো মানে মই জানো যে মিঠাই খোৱাটো বৰ্তমান মোৰ কাৰণে অতি বেয়া। কিন্তু মিঠাইৰ প্ৰতি আসক্তি ইমানেই বেছি যে ঘৰত যদি মিঠাই থাকে মই খামেই। আৰু এই মিঠাইখিনি যদি মোৰ চকুৰ আগত এতিয়াও থাকিলেহেঁতেন তেতিয়াহ'লে মই অলপ অলপকৈ খাই থাকিলোঁহেঁতেন। কিন্তু মই অকণমান গুৰুত্বটো বুজিছোঁ কাৰণে লগে লগে মিঠাইৰ টেমাটো মই পাৰ্চেল কৰি দিলোঁ অন্য এজনলৈ, যে মোৰ চকুৰ আগত থাকিলে মই খাম, মই ভাল পাওঁ খাই, গতিকে মই পঠিয়াই দিলোঁ। অলপমান বুজিলোঁ, অলপ নুবুজিলোঁ, যিটো মোৰ কাৰণে ক্ষতিকাৰক হ'ল। কিন্তু যদি মই উচিতটো যে মিঠাই খোৱাটো মোৰ কাৰণে উচিত নহয়, তেতিয়াহ'লে মই অলপ বেছি নিৰোগী হৈ থাকিব পাৰিলোঁহেঁতেন। কথাবোৰ তেনেকুৱা। বহুত সময়ত আমি উচিততকৈ ভাল পোৱাটোক বেছি গুৰুত্ব দিওঁ কাৰণে সমস্যাবোৰ বেছি। ৰাগিয়াল বস্তু খোৱাটো স্বাস্থ্যৰ কাৰণে বেয়া, সকলোৱে জানে কথাটো। কিন্তু তথাপিতো ৰাগিয়াল বস্তু খাই মানুহে দেহৰ অনিষ্ট কৰে আৰু সোনকালে এই পৃথিৱীৰ পৰা বিদায় মাগে। কিন্তু এদিন সকলোৱে যাব, কথাটো সেইটো অসত্য। বহুত মানে মাদক দ্ৰব্য ভাল পোৱা বহুত মানুহে এটা উদাহৰণ দিয়ে যে আপুনি সদায় বাচি থাকিব নেকি? মই মদ খালোঁ বুলি মই সোনকালে যাম, আপুনি মদ নাখায় বাবে বেছিদিন জীয়াই থাকিব, তাৰ কিবা গেৰাণ্টি আছে নেকি? লজিকেল এই কথাবিলাকৰ কোনো আচলতে সঠিক সিদ্ধান্ত আপুনি দিব নোৱাৰে। কিন্তু উপনিষদৰ কাহিনী বা আমাৰ যিবিলাক কথা আমাৰ আদিৰ পৰা আজিলৈকে বেদ উপনিষদত লিখি থৈ গৈছে, সেই কথাবোৰ একেবাৰে সত্য আৰু সুন্দৰ। সেই কথাখিনি মানি চলিব পাৰিলে আমি শ্ৰেয় জীৱন এটা যাপন কৰিব পাৰিম। গতিকে শ্ৰেয় আৰু প্ৰেয় আপুনি কোনটো বাছি ল'ব সেইটো আপোনাৰ নিজৰ কথা। হোমেন বৰগোহাঁই ছাৰেও সেই কথাটোকে কৈছে যে আপুনি শ্ৰেয়ৰ পথটো ল'ব নে প্ৰিয়ৰ পথটো ল'ব, সেইটো আপোনাৰ কিন্তু নিজৰ কথা। জোৰ কৰি কোনেও আপোনাক পথৰ দিশ নিৰ্ণয় কৰিব নোৱাৰে। এজন কবিয়ে কৈছিল যে পথাৰৰ মানে হাবিৰ মাজেৰে তেওঁ গৈ আছিল আৰু তেওঁ সেইটো ৰাস্তাৰে গ'ল যিটো ৰাস্তাত খুব কম মানুহে খোজকাঢ়িছে। তেওঁ কৈছে যে মই সেই ৰাস্তাটোৰে এইকাৰণে গ'লোঁ যে মই এদিন ক'ব পাৰিম যে মই আনে নোযোৱা ৰাস্তা এটাৰে আগবাঢ়ি গৈছোঁ। কথাবোৰ তেনেকুৱা। খুব ভাল লগা প্ৰবন্ধ এটা পঢ়িলোঁ, গতিকে প্ৰবন্ধৰ সাৰ অংশখিনি আপোনালোকক ক'লোঁ। আপোনালোকে নিজে চিন্তা কৰি চাব, প্ৰিয়ক বাছি ল'ব নে শ্ৰেয়ক। কিন্তু বহুত সময়ত আমি প্ৰিয়টোকে বাছি লওঁ। মোৰ নিজৰ ক্ষেত্ৰতো মই কৈছোঁ, বহুত সময়ত ভাল লগা বস্তুখিনিকে আগত লওঁ আৰু শ্ৰেয়ৰ পথৰ পৰা বহুত সময়ত পিছলি আহোঁ। এইটো মই নিজেও অনুভৱ কৰিছোঁ। কিন্তু আচলতে শ্ৰেয়ৰ পথটো আমি ল'ব লাগে, সেইটোৱে উচিত। আৰু উচিত পথটোৰে আপুনি আগবাঢ়ি থাকিলে জীৱনটো সফল আৰু সুন্দৰ হয়। এইখিনিয়ে আজিৰ ভিডিঅ'টো। যদি ভাল পালে ক'ব, বেয়া পালেও ক'ব। ঠিক আছে।